নহ'লে আপোনালোকে এই গৰমত ইমান সময়লৈকে দুদিন ধৰে ইয়াত মিটিং নহয় এইটো আপোনাৰ মনৰ বলহে লৈ যায় হয় কি নহয় পৰিৱেশে লৈ যায় আৰু কৃষ্টিৰ কথা আপোনাক কৈছে সমাজশাস্ত্ৰ মতে এজন মানুহে জন্ম হৈ কেঁচুৱা হোৱাৰ পৰা বিয়া বাৰে কৰি বুঢ়ালৈকে যিটো কৰ্মকাণ্ড কৰে কাৰ্যকলাপ কৰে সেইটোৱে কৃষ্টি সংস্কৃতি এতিয়া অকল নাচটোকে নহয় বেছি কথা নকওঁ এতিয়া ইয়াত আহিম মই বহুত মনটো ভাল লাগিছে আচলতে যে মোৰ মনৰ মানুহ লগ পাইছোঁ এতিয়া বেছি বহলাই নকওঁ আপোনালোকে যিটো কথাবিলাক মই শুনিলোঁ মিটিঙত আহে গুচি যায় তাৰ কাৰণে ট্ৰেইনিং লাগিব আৰু এই ট্ৰেইনিংটো আপোনালোকে ৰাতি কৰিব লাগে দিনত সময় নাই আজৰি সময়ত মাহেকত 3 বাৰ কয় কমচে কম মাহেকত 3 বাৰ দি ঠিক কৰে কিন্তু চেণ্ট্ৰেলি নহ'ব যেনে তেনে কৰিব লাগে গ্ৰুপ কৰিব লাগে আপোনালোকৰ চিন্তাধাৰাবিলাক তথ্যবিলাক তাতেই দিব লাগে যিহেতু মনত সোমাই গ'ল জাতি প্ৰেম দেশ প্ৰেম অসমত আজি অসমীয়া বুলি কাক কয় এইবিলাক ট্ৰেইনিং গাঁৱত দিব তেতিয়া আপোনাৰ এইটো কিয় মিটিঙত দেৰিকৈ আহিবি কিয় সোনকালে যাবি ক'বলৈ নহ'ব এই থিয়ৰী যেতিয়ালৈকে আমি এপ্লাই নকৰিম মানুহৰ মনত যদি আমাৰ দেশ প্ৰেমটো সোমাই দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ এই বিচ্ছেদটো চলি থাকে এইটো মই আৰু এজনে ক'লে ধনেই ধৰ্মৰ ফল ধন ঘটিব লাগিব ধন নহ'লে আৰু কেনেকৈ মিটিঙত যাব নোৱাৰে এতিয়া মই কি বেপাৰ কৰি আৰু কি বেপাৰীক মই সংগঠন কৰি আছোঁ শুনিলে আপোনালোকে বিশ্বাস নকৰিব আৰু মোক ঘৃণাই লাগিব মই গৰু বেপাৰী এতিয়া গৰু ছাগলীৰ বেপাৰীহঁতৰ সভাপতি মোৰ গৰু খানাপাৰা যায় বৰপেটা যায় শিৱসাগৰ যায় মই কণ্ট্ৰল কৰি আছোঁ কিন্তু এই গৰু বেপাৰটো অবৈধ চৰকাৰ বিৰোধী হয় কি নহয় কিন্তু মোৰ 1000 মানুহে এই কাম কৰি আছে কাৰণ নহ'লে কি খাব আৰু পৃথিৱীত প্ৰবজন আৰু বেপাৰ কোনে বন্ধ কৰিব নোৱাৰে বাংলাদেশৰ মানুহক গৰু খাব লাগিবই মেঘালয়ৰ মানুহে গৰু খাব লাগিবই আলমৰ তাগিলে গৰু খাবই লাগিব তাক কেনেকৈ বন্ধ কৰিব আপুনি নোৱাৰিব নহয় যুদ্ধ বিগ্ৰহ হ'লে চকুত আনি খাবই লাগিব এইটো মিছা কথা বেপাৰৰ কোনো আইন নাই বেপাৰে যাক যি আৱশ্যকতা আছে তাক যোগান দিয়ে আমাৰ কৰ্তব্য সংস্কৃতিৰ কথা কৈছে সংস্কৃতিৰ সীমা নাই ৰাজনীতিৰ সীমা আছে যেনে অসম অঞ্চল বাউণ্ডাৰী আছে অসম নাগালেণ্ড বাউণ্ডাৰী আছে কিন্তু সংস্কৃতিৰ সীমা নাথাকে মই সেই জেগাৰ মানুহ মোৰ ঘৰ জোনাইত এতিয়া সীমাটো লাগি আছে আমাৰ গেটটো অৰুণাচলকে লাগি আছে নাই জোনাইত তাত অৰুণাচলী পাদাম আদি মিনুঙৰ আমাৰ মিচিঙত একে কালচাৰ আমাৰ খেতিটো আছে অৰুণাচলত গেট পাৰ হৈ যাব লাগে তাত পাছ লাগিব সোমাবলৈ গ'লে লাগে নালাগে পাছ কিন্তু মিচিং বুলি ক'লে পাছ নালাগে কাৰণ ছেইম কালচাৰ আজি সংস্কৃতিৰ উৎস বিচাৰি অসমত টাই জাতিৰ মাতোৱে টাই মানুহ টাই আহোঁ থাইলেণ্ডলৈ গৈছোঁ কৃষ্টি বিচাৰি মই মিচিঙে মোক অৰিজিনেল মই পাদাম অমিনাতী বাইদেউ অসমত টায়াং মানুহ দেখিছে জানো টায়াং বুলি নাই খুব কম মোৰ তাতে আছে অৰুণাচলত বোলে মই টায়াং মানুহ বিচাৰোঁ মই পাহাৰত যাওঁ আমাৰতো সিমান হেৰিলৈকে চিন্তাকলৈকে আছে তাতো আমি টায়াঙৰ মিটিং কৰোঁ আপোনালোকে মিলি মিটিং কৰে নহয় আমিতো টায়াং মিটিং কৰোঁ চীনা পদত কৰোঁ আমি গতিকে আমাৰ সংস্কৃতি তাৰ সীমা নাথাকে গতিকে আপোনালোকে বুজিছোঁ আপোনালোকে আমাৰ গোস্বামী ক'লে নহয় নাগা মানুহ আছে আৰ্মি মানুহ আছে থাকিব ময়ো তেনেকৈ জনগোষ্ঠীয় সংগঠনৰ মানুহ সেইকাৰণে মই সীমান্তত অৰুণাচল সীমান্ত পথাৰত আদি মানুহ দেই অৰুণাচলবিলাক আদি পাদাম গাঁও আছে নহয় সেইটোৱে ঐক্যবদ্ধ কৰিবৰ কাৰণে 1977 চনত চিলাপথাৰত 13 বিঘা মাটি লৈ এটা বিৰাট এটা এৰিয়া বনাব এই গালমবিলাক আহিব আমাৰ এই ভাত খাব একেলগে হ'ম কিবা কৰিব তো সমন্বয় হ'ব চিলাপথাৰ এতিয়া 14 বিঘা মাটি লৈ এইটো কৰিছোঁ কিন্তু এতিয়া দৈনী পল কমপ্লেক্স নামাৰে
তাত এতিয়া ডাঙৰকৈ হেৰি বনালে কমপ্লেক্সবিলাক বনাইছে দৈনিকৰ নাম দি লৈছে কমপ্লেক্স গল পাব বিঘা মাটি এইকাৰণে আমি কৰ্ম কৰিব লাগিব মই গৰু বেপাৰ কৰি যি পইচা পাইছে নাপায় পিছৰ কথা কিন্তু মানে কৰিব লাগিব কৰিব মানে হাঁহিলে নহ'ব নহয় মই কেতিয়াবা ক'লোঁ মই বুঢ়া হ'লোঁ ভাই আপোনালোকে কামটো কৰক মোক পেচেণ্ট এৰি দিয়ক 20জন 30জন বেপাৰ ৰাতিপুৱা আহি পেলাই কান্দি থাকে ছাৰ আপুনি নহ'লে আমাৰ সমাধান নহ'ব আমাৰ মানুহে মাৰি খাব কাৰণ গৰু বেপাৰী বুলি চবেই হিংসা কৰে চবেই পইচা বিচাৰে হয় কি নহয় আজিকালি গতিকে মই নাখালে নচলাব আৰু মোক কিমান SP মই ট্ৰেন্সফাৰ কৰোঁ কিমান SP মই যুদ্ধ কৰি আছোঁ কিন্তু মই লিগেল বিজনেছ কৰি আছোঁ লিগেল বিজনেছ ইলিগেল ৰেভিনিউ এইটো সকলো এতিয়া মই বেছি বহলাই নকওঁ আপোনালোক খেতি কৰিব লাগিব আৰু মই কৰ্ম কৰা মানুহক সংগ্ৰাম কৰা মানুহক সদায় সহায় কৰোঁ মই 1990 শেষত যে MLA শেষ হ'ল তেতিয়া এডৰা মাটিত দুবাৰ খেতি কৰিব লাগে এইটো মই শিকাওঁ মোৰ দ পথাৰ এটা আছে দ পথাৰ তাত মই মাঘ মাহত কঠীয়া পাৰিছোঁ ফাগুনত ৰুইছোঁ মাঘৰ গা ধোৱা আগতে কঠীয়াটো পাৰিলে নহ'ব মাটি ঠাণ্ডা কাৰণে কঠীয়া পটককৈ নগজে মাঘৰ গা ধোৱাৰ পিছত অলপ মাটিটো গৰম আহে তেতিয়া কঠীয়াটো সোনকালে গজে আৰু ফাগুনৰ পৰা পূৰা গজিবই আৰু এনেকৈ আমাৰ গোটেই ফাগুন মাহটো ধান উঠিছে পথাৰত গোটেই গৰু ম'হবিলাক পথাৰত এৰি দিয়ে মই ভাবিছিলোঁ মোৰ খেতিটো শিকি আৰু 10জনে কৰিব নাই উল্টা ইয়াক কোনে কৈছে তাত দ পথাৰত খেতি কৰিবলৈ খেতি কৰে জানো ধান কেলে কৰিব আমাৰ গৰু ম'হ এৰিবই আৰু মোৰ চিন্তা কি আছিলে কি হৈছে মানুহ এতিয়া মই কিছুমানক কঠীয়া দি সহায় কৰিলোঁ তাত NGO এটা আছিলে এটা নাগা মানুহ এটা আছিলে এই নাগা ল'ৰাটো খেতি চাবলৈ আহিলে মই ভাবিছোঁ এই দেওপথাৰত ইমান হাফ পেণ্টটো পিন্ধিবলৈ ক'ত আহিছে তাত সীমান্তত মই থাকোঁ সীমাত কাজিয়া নাই আমাৰ তেতিয়া গুণগেৰি বুলি ল'ৰা আহে গুণগেৰি বা আহিছে নেকি নাই নাগা ল'ৰাটো আহিছে নাগা ল'ৰাটো কিবা ৱৰ্ল্ড ভিজন দেই ইংলিছৰ নাম ৱৰ্ল্ড ভিজন নাগা ল'ৰাৰ মেনেজাৰ আপুনি ক'ত আহিলে ইমান বোকাপানীত ছাৰ আপোনাৰ খেতিটো চাব আহিছে আপুনি ক'ৰ পৰা ধান পাই কেনেকৈ থিয়ৰি কৰি পেলাই আমাক খেতি কৰিছে এইটো শিকিব আহিছে আৰু এই বোকাত থিয় হৈ কেনেকৈ কথা পাতিব ঘৰলৈ ছাৰ ই কিমান টেঙৰ ল'ৰা নাগা ল'ৰাটো মোৰ বাৰু টেকনিকটো লৈছে কিন্তু মোৰ গাঁৱৰ মানুহে আকৌ কেলে হেৰি কৰিব দিয়ে তাৰপিছত মই কৈ দিয়ে মোৰ নাতিটো ৰাখি আছে মহটোক খেলিছে আকৌ গুৰি খাই ধানটো ভাতে খাবলৈ আকৌ খেলে আকৌ মহটো গ'লে 3বাৰত মিঠাটো দলিয়াই দিলে মই তাৰ ৰ'দ কৰি আনি পেলাই গড়িটো মহৰ মালিকে ক'লে মোৰ মহটো দাগ লাগিলে মোক নালাগে বেলেগ মহ কিনি দিব লাগিব লঞ্জাল নকৰোঁ ঠিক আছে তোমাক বেলেগ মহ কিনি দিব লাগিব ইমানেই অভদ্ৰ কিন্তু এতিয়া ডিব্ৰুগড়ত যে পানীমেৰি গাঁৱলৈকে কৰিছে ডাবুল মই খেতিটো কৰিছে মাজুলীত কৰিছে এতিয়া আমাৰ মানুহ বুজিবলৈ দেৰি লাগে এতিয়া মই গৰু কাৰবাৰ কৰোঁ নহয় মোৰ 100জন ল'ৰাই মিচিং ল'ৰাই এটা গৰু কাৰবাৰ কৰিছে এতিয়া গ'ল এতিয়া এই যে গোস্বামী যে আহিলে কেনেকৈ লগ তেওঁলোক কৰ্ম কৰিছে সংগ্ৰাম কৰি আহিছে এতিয়া সংগ্ৰামৰ সত্তা অন্তৰত জীয়াই আছে কিন্তু সংগ্ৰামৰ পদ্ধতি বেলেগ হৈছে ধন্যবাদ আহি তেওঁলোকৰ ল'ৰাবিলাক মোৰ কাৰণে সুবিধা বিচাৰে মই সুবিধাটো বৰ মাছ ফুৰিব লাগে যাওঁ বৰ ঔটেঙা কি এইটো সন্ত্ৰাস কাৰোবাৰ অৰুণাচলৰ পৰা আহে বেচিব মই গাড়ী দি সহায় কৰোঁ পইচা দি সহায় কৰোঁ লগত কিবা ধৰণে বনমাছবিলাক ধৰে তাকো মই লগাই দিম দেই নধৰিবি নিজৰ মানুহ এনেকৈ বতৰাবিলাক কৰে থাকোঁতে এই যোৱা মাহত তেওঁলোক 30 তাৰিখে আহি পালে মোৰ তাত আহি পাই মোৰ ঘৰত আহি ৰাতিপুৱা জেনেৰেটৰকে আদি কৰি ঘৰত আহি পেলাই ক'লে ছাৰ আপুনি ইয়াত আছে মই বাহিৰ পাইছোঁ আপুনি এই ল'ৰাকেইটাক সহায় কৰিব মিটিঙত গ'লোঁ তেতিয়াই মই কৈছোঁ ডিজেন দত্ত পেপাৰত ডিজেন দত্ত পেপাৰত ক'লে আপোনাৰ 10,000 সদস্য আছে বোলে হয় ছাৰ যদি 10,000 সদস্য আছে অসমত নোৱাৰা কাম কৰিব পৰাকৈ মই গঠিত আছে 2001 এটা মঞ্চত যদি কৰ্মৰত হৈ থাকে মানুহবিলাক অসমত এটা আমাৰ পৰিৱৰ্তন আহিব পাৰে কিন্তু এটা জাতি কৰিবলৈ হ'লে এটা পইচা লাগিব নিজৰ বেংক লাগিব গতিকে মই বুজালোঁ পইচাটো আমি গোটাব লাগিব নিজে
আপোনাক মোক কোনে একো নিদিয়ে। যিমান অফিচাৰ আছে চব নিজৰ কাৰণে চিন্তা কৰে, যিমান MLA মন্ত্ৰী চব নিজৰ কাৰণে চিন্তা কৰে, আপোনাৰ কাৰণে মোৰ কাৰণে কোনো চিন্তা কৰে। সেইকাৰণে আপুনি নিজে পইচা ক্ৰিয়েট কৰিব লাগিব। তেনেকৈ যেতিয়া অসম ৰাজ্যখন গঠন হয়, জাতিটো গঢ়িবৰ কাৰণে পইচা লাগিব বুলি আছাম কোঅপাৰেটিভ এপেক্স বেংক সৃষ্টি কৰিছিল। এপেক্স বেংকটোৰ নামকে আছে হয় কি নহয়? যোনে চেয়াৰমেন হ'ব লৈ গ'ল 3 কোটি, নমবৰুৱা চেয়াৰমেন আহিল লৈ গ'ল 5 কোটি। এই এপেক্স বেংকটো এতিয়ালৈ ডেভেলপমেণ্ট কৰি আছে। কিন্তু জাতিৰ বেংক এইটো আপুনি মই লোন পাই জানো? নাপাওঁ। গতিকে আমি অসমীয়া আইৰ কাৰণে বনভোগ ল'লোঁ, মাৰিলোঁ, মাৰিম বা মৰিম বুলি ক'লোঁ। কিন্তু আজি পদ্ধতি বেলেগ হ'ল। গতিকে আমি অসমীয়া আইৰ নামত এজন সদস্যই টকা 50টা আগবঢ়াওঁ, মাত্ৰ টকা 50 এজনে। 10,000 কিমান হ'ল? 550, 5 লাখ টকা মাহেকত হ'ল। 12 মাহটো 70 লাখ টকা হ'ল। এনেকৈ আপুনি পইচা গোটাব লাগিব। এই কৰ্মটো কৰিব নোৱাৰো নহ'ব। মোৰ এটা সংগঠন আছে ধৰ্মীয় নামঘৰত প্ৰত্যেক মানুহে কিন্তু মাহেকত 100 টকা দিব লাগিব। কিন্তু যদি কোনোবাই যদি পইচা আছে বুলি একেলগে 1200 টকা দিয়ে 12 মাহৰ কাৰণে নহ'ব। মাহে 100 টকা দিব লাগিব। কাৰণ ধৈৰ্য ভক্তি আছে নে নামঘৰটো কিন্তু প্ৰমাণ কৰিব লাগিব। ভক্তি থাকিলে পইচাটো দিব, পইচা দিলে নহ'ব। ধুনীয়া ক'লে যে আপুনি কোৱা নাই জানো কৰ্ম নকৰে গ'লে নহ'ব। আমি যেতিয়া নিবনুৱা হৈ আছিলোঁ BA পাছ কৰি, তেতিয়া ট্ৰেইনিং হৈছিলে EMTC ট্ৰেইনিং, EMTC ইণ্টিগ্ৰেটেড মটিভেশ্যন ট্ৰেইনিং চেণ্টাৰ, আছাম গভৰ্ণমেণ্টৰ দেই, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট। তাত ট্ৰেইনিঙৰ শেষত এনেকুৱা টেবুলত তেতিয়া 10 পইচা আছিল নহয়, 10 পইচা যে চলিছে কি 10 এইফালে ফিগাৰটো 10, ইফালে আকৌ অশোক স্তম্ভ নহয় জানো? আমাৰ ছাৰে ক'লে এইটো লোৱা আৰু এনেকৈ দলিয়া তুমি টেবুলত এই যাতে সিংহ মাৰটো ওপৰত পৰীক্ষা দলিয়াই দিছে। দলিয়াই দিলে কাৰোবাৰ সেইটো কাৰোবাৰ তেতিয়া এখন ৰিজাল্ট দিলে আমাৰ অফিচাৰে আহমেদ আছিল ইণ্ডাষ্ট্ৰি থাকে। মই এইটো কাৰণে কৈছোঁ, কিছুমানে এনে দলিয়াই বুলি দলিয়াইছে, কিছুমানে খুব ধ্যান দি দলিয়াইছে, পঢ়িবই লাগিব। এই যি ধ্যান দিছে তেওঁলোকে মই লোনটো দিম কৰিলে যাৰ এটা দলিয়াইছে মই দিম, এইটো কথা। গতিকে আমি মাহে 5 টকাকৈ গোটাই 10,000 সৈনিকক কাৰণে বেংক সৃষ্টি কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। এই দিয়াৰ পিছত তেওঁলোকে ধেমাজি জিলাৰ মোক প্ৰতিষ্ঠা পাতিছে। মই লৈছোঁ, মই লৈয়ে এতিয়া কি কৰিছোঁ, প্ৰথমতে নিজা এটা ঘৰ লাগিব চিলাপথাৰ নগৰত, চিলাপথাৰ ৰেভিনিউ নগৰ, তাত মাটি পাবলৈ নাই। এই ঘৰ মানুহে পাবলৈ 2 কঠা মাটি দিছে, আমাৰ বহুত মাটি আছে, আমি ফ্ৰীকৈ দিলোঁ। তাৰ কাৰণে আকৌ আপুনি প্ৰেজেণ্ট ৰেটত যিমান কিনা বেচা হয় ইমান গভৰ্ণমেণ্টক কোনোবাই জমা দিব প্ৰিমিয়াম। এতিয়া 2 কঠা মাটিত আমাক 5 লাখ টকা জমা দিব কোনো পাৰিব। এই আইনৰ নাম চলি ইমান কষ্ট, আমাৰ আইনটো আমাক চেপিছে। এনেকৈ চেপনত থকা এই ব্যক্তি এতিয়া তেখেতলোকে প্ৰাক্তন আলুকাসকলে কষ্ট কৰিছে, এই কষ্টৰ সমভাগী মই হ'বলৈ ওলাই অহাৰ কাৰণে তেখেতলোকে মোক লৈছে। আৰু মই এতিয়া প্ৰথমে চিলাপথাৰ নগৰত 3খন ঘৰ মানে অফিচ হিচাপে লৈছোঁ, আৰম্ভ কৰিছোঁ আৰু মাছ খোৱা আৰম্ভ কৰিছোঁ। তেখেতলোকে মিটিং কৰাৰ আগতে মই মাছ খোৱা আৰম্ভ কৰিছোঁ, স্বাৱলম্বী। তাৰপিছত ক'ত মাটিবিলাক আছে আমাৰ গোটেই অসম মই ঘূৰিছোঁ, গোটেই অসমখন মাছৰে জেগা। পিটনি নহয় জানো? কামৰূপ ডিষ্ট্ৰিক্ট পিটনি, মঙলদৈ ডিষ্ট্ৰিক্ট পিটনি, ডিব্ৰুগড় চব পিটনি। ইমানখিনি পিটনি যদি মাছেই পোহোঁ, আজি অন্ধ্ৰপ্ৰদেশৰ পৰা উত্তৰ প্ৰদেশৰ পৰা আজি কিমান 10 টন মাছ যদি ডেইলি আহে, এই মাছ যদি আমি বন্ধ কৰোঁ যে আমাৰ নজন পইচা। এই অংকটো মই কৰিছোঁ। মোক মানে XML হৈ পেলাই ঘৰ এটা নাই, মোৰ ঘৰ এটা ঠিক হোৱাই নাই, কাৰণ মই এনেকৈ খৰচ কৰোঁ যে। গতিকে মই এতিয়া আপোনালোকৰ লগত জিলা উপদেষ্টা হিচাপে কৰ্মসূত্ৰে আজি ইয়াত আহিলোঁ। আৰু ইয়াত আজি যিটো সাংস্কৃতিকৰ কথাটো ক'লে প্ৰেক্টিকেল কৰিব পৰা কথা, আৰু মই যিখিনি কথা ক'লোঁ ৰাতি আপোনালোকে সময় উলিয়াই পেলাই ট্ৰেইনিং দিব লাগিব, ব্ৰেডত সোমাই দিব লাগিব, বিষয়বস্তু নহ'লে নহ'ব।
সেইখিনিকে ক'লোঁ আৰু মই ইয়াত এতিয়া আপোনালোকৰ ওচৰতে মোৰ তাৰ এটা মানুহ ঘৰ বাৰী ল'লে ক'ত উদয়নগৰত কোননো কৃষ্টিকান্ত দলে কিবা হয় নেকি মোৰ বন্ধুৰ কমাই মিচিং কিন্দাং নে কিমান কিমান যদি অলপ আমি কিনা আৰু গাই পাম আজি তাতে থাকিব নাই নাথাকোঁ কাম কৰিব লগা মাছৰ লগা যাব এইটো দেখা পাতি আছে ন এতিয়া মই দেখা পাতিৰ লগত দেখা হৈ কাম কৰি আছোঁ গুমেশ্বৰ পেগু চিনি পাইছিলে ন হা গুমেশ্বৰ পেগু জীৱন পেগু এই জীৱন মোৰ যিখন নহয় জানো হয় নি অঁ আৰু ইয়াত আছিলে যে অচিনি পেগু চিনি তাৰ লগতে মই থাকোঁ গুৱাহাটীত গ'লে মানে গুৱাহাটীত থাকে এতিয়া মই সন্ধিয়া মই সদৌ জ্যেষ্ঠ মিচিং নাগৰিক সন্মিলনৰ মই স্পক পাৰ্চন আৰু ভাইচ প্ৰেচিডেণ্ট আৰু সদৌ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মই কেন্দ্ৰীয় সদস্য আজি মিটিং আছিলে গোলাঘাটত সেইকাৰণে মই আহিবলগীয়া হৈছে